এভৰিৱান মই ডিম্পিয়ে মোৰ চেনেল ডিম্পিজ ক্ৰিয়েশ্যনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এয়া হ'ল হেণ্ডমেড মিক্স পাত আৰু এইটো ইয়াতে ইউজ কৰা গৈছে গোল্ডেন 3D আউটলাইনটো। তাৰপিছত ইউজ কৰিছোঁ কালাৰত আপোনাৰ মেৰুন কালাৰ, ডিপ গ্ৰীণ, তাৰপিছত আপোনাৰ চেপ গ্ৰীণ আৰু গোল্ডেন য়েল্লো যিটো শিমাৰী থাকে সেইটো, আৰু এয়া গ্লু লাগিব আৰু আপোনাৰ মিৰৰ, আৰু এইখিনি আপোনাৰ ফ্লিপকাৰ্টৰ পৰাই অনা গৈছে। তো বলক বনাওঁ। এইটো মই হোৱাইট কাৰ্বন ইউজ কৰি আঁকিছিলোঁ, সেইকাৰণে হয়তো ধৰিব বেছি নোৱাৰি, কেমেৰাত ভালকৈ ধৰিব নোৱাৰি। তো প্ৰথমতে মই তলত কোনো ধৰণৰ হোৱাইট কালাৰ ইউজ কৰা নাই, ডাইৰেক্ট মই এনেকৈ কালাৰ দি গৈছোঁ। আৰু প্ৰথমে মই পাতকেইটা বনাই লওঁ। এতিয়া মই ফুলটো বনাম মেৰুনত। মেৰুনটো ইয়াতে বৰ ভালদৰে ধৰিব পৰা নাই, কেমেৰাত প্ৰত্যেকটো কালাৰ ধৰিব নোৱাৰি, বিশেষকৈ যদি তলত আৰু হোৱাইটটো নিদিওঁ তো ইমান ধৰিব পৰা নাযায়। তো এনেকৈ গোটেই ফুলখিনি মই মেৰুন কালাৰেৰে ভৰ্তি কৰি ল'ম। তাৰপিছত আপোনাৰ ইয়াতে গোল্ডেন যিটো গোল্ডেন আপোনাৰ শিমাৰী ইউজ কৰিছোঁ, গোল্ডেন কালাৰটো, সেইটোৰে অলপমান শ্বেডিং কৰিম আৰু পাতকেইটা চেপ গ্ৰীনেৰে অকণমান শ্বেডিং কৰি দিম, যিহেতু এনেকৈ ভাল নেদেখি। মোৰ মেখেলাৰ ফুল এয়া কৰি আছোঁ। চাদৰখন অলৰেডি হৈ গ'ল, খালি দহি কামখিনি বাকী আছে, সেইটো এতিয়াও কৰা নাই। আৰু এতিয়া মেখেলাটো ঘপককৈ মনত পৰি গ'ল যে এটা ভিডিঅ' কৰি থওঁ, যাতে আপোনালোকৰ সুবিধা হয় যে কেনেকৈ কৰিছোঁ। যিবোৰে জানে সিহঁতৰ কাৰণেতো একেবাৰে ইজি। আৰু মই ফুলটো লৈছোঁ প্ৰিণ্টাৰেষ্টৰ পৰা। তাত ধেৰ এনেকুৱা ফুল থাকে, তো তাৰ পৰা আপুনি নিজে আঁকি ল'বও পাৰে, প্ৰিণ্ট আউটটো ওলাই ল'ব পাৰে। মই তাৰ পৰাই লৈছোঁ, নিজে আঁকি লৈছোঁ যেনিবা। তাৰপিছত যদি কাৰোবাৰ ভাল লাগে, মোৰ নাম্বাৰটো ইয়াত দিয়াই থাকিব, মোক কল কৰিলেও হ'ল। আৰু আপোনাৰ মতেও যদি ফুল নিজৰ মতে দিব বিচাৰিছে সেইটো ক'লেই হ'ল, মই তেনেকৈ বনাই দিম। আৰু খালি কি 1 উইক এটা সময় দিব লাগিব, আৰু যিহেতু টাইম লাগে আৰু ধৰকচোন। তো এতিয়া চাওক এনেকৈ, আৰু গোটেই কাপোৰযোৰ হ'লে বাৰু মই দেখুৱাই আছোঁ। ভিডিঅ'টো যদি ভাল লাগে, যদি কিবা ধৰিব পাৰিছে, বুজি পাইছে,
তো প্লিজ লাইক এটা কৰিব, কমেণ্ট কৰিব, আৰু যোনে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকে মোক বহুতখিনি প্ৰেৰণা যোগায়, তো পাহৰি নাযাব, প্লিজ লাইক কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব।